সংগ্ৰহালয় লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমীয়াই চাব পাৰিব গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত বৃন্দাবনী বস্ত্ৰ ৰাখিবৰ বাবে অসমত সংগ্ৰহালয় প্ৰস্তুত কৰা হ'ব আৰু এই সংগ্ৰহালয় JSW ফাউণ্ডেশ্যনে বনাব কেনেধৰণে ব্ৰিটিছ মিউজিয়ামটো সংগ্ৰহালয়টোত বস্তুবোৰ ৰখা হয় তেনেধৰণৰ উন্নত মানদণ্ডৰ সংগ্ৰহালয় আমাৰ অসমত গুৱাহাটীত নিৰ্মাণ হ'ব আৰু সেই ব্ৰিটিছ মিউজিয়ামৰ দৰে সংগ্ৰহালয় নিৰ্মাণ হোৱাৰ মাত্ৰকেই 2027 চনৰ কথা 2027 চনত আহিব বৃন্দাবনী বস্ত্ৰ 18 মাহ আমাৰ অসমত থাকিব বৃন্দাবনী বস্ত্ৰ উভতাই পঠিয়াই দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত যেটো সংগ্ৰহালয়টো হৈ যাব আমাৰ অসমত থকা সেই মিউজিয়ামত পৰৱৰ্তী সময়ত এপৰপতকৈ বৃন্দাবনী বস্ত্ৰৰ দৰে সংগ্ৰহালয় লণ্ডনত থকাৰ পৰা লৈ অনা হ'ব ব্ৰিটিছ মিউজিয়ামৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী অসমলৈ অনা হ'ব অসমবাসীৰ বাবে অসমবাসীৰ সপোন পূৰণ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আজি চুক্তি স্বাক্ষৰ কৰিছে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে বৃন্দাবনী বস্ত্ৰ অসম আহি পাব 2027 চনত আৰু তাৰ পূৰ্বে মিউজিয়ামটো নিৰ্মাণ কৰা হ'ব JSW ফাউণ্ডেশ্যনে এই মিউজিয়াম নিৰ্মাণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনৰ পৰাই এই বাৰ্তা দিছে নিশ্চিতভাৱে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ আপডেট জনাই আছো সবিস্তাৰে Big breaking news 2027 চনত অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ সকলোৰে সপোন পূৰণ হ'ব সচক্ষে কেতিয়াবা বৃন্দাবনী বস্ত্ৰ আমি চাবলৈ পামনে সকলোৱে হয়তো ভাবিছিল প্ৰতিগৰাকী অসমীয়াই এতিয়া গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ চাব পাৰিব বৃন্দাবনী বস্ত্ৰ অনাৰ বাবে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লণ্ডনত সম্পন্ন কৰা হৈছে এই চুক্তি অনুসৰি 18 মাহৰ বাবে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে অসমত JSW ফাউণ্ডেশ্যনে ব্ৰিটিছ মিউজিয়াম সদৃশ সংগ্ৰহালয় প্ৰস্তুত কৰিব আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰে 2027 ত বৃন্দাবনী বস্ত্ৰ আনি ৰখা হ'ব এই সংগ্ৰহালয়টোত অমূল্য বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে গুৱাহাটীত নিৰ্মাণ হ'ব বিশ্বমানৰ সংগ্ৰহালয় নিশ্চিতভাৱে এইটো এটা ডাঙৰ আপডেট আমি জনাই আছো JSW ফাউণ্ডেশ্যনে নিৰ্মাণ কৰিব এই সংগ্ৰহালয় অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এইটো এটা ঐতিহাসিক পদক্ষেপ হ'ব ইয়াৰ কিছু আলোকচিত্ৰ ব্ৰিটিছ মিউজিয়ামত আজি এনেধৰণে উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বিভিন্ন ধৰণৰ সংৰক্ষণত থকা কীৰ্তিচিহ্নসমূহ চাইছে আৰু বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি আজি স্বাক্ষৰ কৰা হৈছে আৰু লণ্ডনৰ পৰা এই ভাল খবৰটো সকলোকে দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনৰ পৰা কিছু আলোকচিত্ৰ মুখ্যমন্ত্ৰী আমি দেখুৱাইছো চাওক দ্য ব্ৰিটিছ মিউজিয়ামত আজি চুক্তি স্বাক্ষৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 মাহৰ বাবে বৃন্দাবনী বস্ত্ৰ অসমত থাকিব আৰু ইয়াৰ পাছত পুনৰ উভতি যাব কেৱল বৃন্দাবনী বস্ত্ৰ নহয় আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ কীৰ্তিচিহ্নসমূহ আমাৰ সম্পলসমূহ এই মিউজিয়ামলৈ অনাৰ প্ৰচেষ্টা অব্যাহত থাকিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষ্য আছে শুনাব বিচাৰিম অসমবাসীৰ বাবে আমাৰ বাবে এটা অত্যন্ত সৌভাগ্যৰ দিন যথেষ্ট মই আবেগিকো হৈ পৰিছো আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত মথুৰা দাস বুঢ়াতা আৰু সকলো সেই সময়ৰ তেখেতৰ শিষ্যসকলে লগ লাগি বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰিছিলে কালক্ৰমত ভূটানৰ পৰা তিবেতৰ পৰা আহি লণ্ডন মিউজিয়াম পায় কোনোবা যদি লণ্ডন মিউজিয়ামত আহি তাক দেখিছে বেলেগ কথা কিন্তু কোনো অসমীয়া আজিলৈকে তাক নিজ চকুৰে দেখিবলৈ সৌভাগ্যৱান হোৱা নাছিল আজি আমি এখন ঐতিহাসিক চুক্তি সহি কৰিলো যাৰ জৰিয়তে ব্ৰিটিছ মিউজিয়ামে বিচৰা ধৰণে এটা সুন্দৰ মিউজিয়াম অসমত JSW ফাউণ্ডেশ্যনে গঢ়ি তুলিব JSW ফাউণ্ডেশ্যন জিন্দাল গ্ৰুপৰ তেখেতসকলৰ মাতৃ সাবিত্ৰী জিন্দাল অসমৰ তিনিচুকীয়াৰ ছোৱালী আছিলে তেওঁলোকে এটা সুন্দৰ মিউজিয়াম বনাব গুৱাহাটীত ব্ৰিটিছ মিউজিয়ামে তাক পৰীক্ষা কৰিব আৰু যেতিয়া তেওঁলোকে দেখিব যে এই মিউজিয়ামটোত আমি সেম টেম্পাৰেচাৰ সেম হিউমিডিটি সেম লাইটিং আমি ৰাখিব পাৰিম বৃন্দাবনী বস্ত্ৰখন যাতে ই ফ্ৰেজাইল হৈ নাযায় বেয়া হৈ নাযায় তেতিয়া তেওঁলোকে আমাক বস্ত্ৰখন আনিবলৈ অনুমতি দিব
আমি ভাবো যে মিউজিয়াম আমি 2027 চনৰ আগভাগত সম্পূৰ্ণ কৰিম আৰু 2027 চনত বৃন্দাবনী বস্ত্ৰ আমি অসমলৈ প্ৰদৰ্শনৰ বাবে লৈ যাব পাৰিম হি পিছত আকৌ ব্ৰিটিছ মিউজিয়ামলৈকে উভতি আহিব কিন্তু যেহেতু মিউজিয়ামটো থাকিব গতিকে আমি ব্ৰিটিছ মিউজিয়ামৰ পৰা আৰু আপুৰুগীয়া সম্পদ মাজে মাজে প্ৰদৰ্শনৰ বাবে লৈ যাব পাৰিম আপোনাৰ ব্যক্তিগত অনুভৱটো জানিব বিচাৰিম কাৰণ 2014 চনত মই প্ৰথম বৃন্দাবনী বস্ত্ৰ দেখা পাইছিলো 2019ত মই আকৌ চাব আহিছিলো মনত এটা বহু দিনৰ আশা আছিল যে ইয়াক কেনেবাকৈ দিন অসমত লৈ যাব পাৰি নেকি আজি সেই আশাটো পূৰণ হোৱাৰ পথত এটা প্ৰাপ্তিৰ অনুভৱ অত্যন্ত গৰ্বিত অনুভৱ কৰিছো আবেগো আহিছে মনত আৰু অসমত মই নিশ্চিত যে এই বৃন্দাবনী বস্ত্ৰখন দেখাৰ পিছত অসমৰ মানুহেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আকৌ এবাৰ নতুনকৈ নিজৰ হৃদয়ত স্থাপন কৰিব তেখেতক আমি জানো কীৰ্তনৰ মাজেৰে আমি তেখেতক গুণমালাৰ জৰিয়তে জানো নৱ বৈষ্ণৱ ধৰ্মৰ জৰিয়তে জানো সত্ৰৰ জৰিয়তে ভাওনাৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰৰ পৰাও বা বৃন্দাবনী বস্ত্ৰৰ বিষয়েও আমাৰ নৱ প্ৰজন্মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি উঠিব অসমবাসীৰ বাবে আমাৰ বাবে এটা অত্যন্ত সৌভাগ্যৰ দিন যথেষ্ট মই আবেগিকো হৈ পৰিছো আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত মথুৰা দাস বুঢ়াতা আৰু সকলো সেই সময়ৰ তেখেতৰ শিষ্যসকলে লগ লাগি বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰিছিলে কালক্ৰমত ভূটানৰ পৰা টিবেটৰ পৰা ই আহি লণ্ডন মিউজিয়াম পায় কোনোবা যদি লণ্ডন মিউজিয়ামত আহি তাক দেখিছে বেলেগ কথা কিন্তু কোনো অসমীয়া আজিলৈকে তাক নিজ চকুৰে দেখিবলৈ সৌভাগ্যৱান হোৱা নাছিল আজি আমি এখন ঐতিহাসিক চুক্তি সহি কৰিলো যাৰ জৰিয়তে ব্ৰিটিছ মিউজিয়ামে বিচৰা ধৰণে এটা সুন্দৰ মিউজিয়াম অসমত JSW ফাউণ্ডেশ্যনে গঢ়ি তুলিব JSW ফাউণ্ডেশ্যন জিন্দাল গ্ৰুপৰ তেখেতসকলৰ মাতৃ সাবিত্ৰী জিন্দাল অসমৰ তিনিচুকীয়াৰ ছোৱালী আছিলে তেওঁলোকে এটা সুন্দৰ মিউজিয়াম বনাব গুৱাহাটীত ব্ৰিটিছ মিউজিয়ামে তাক পৰীক্ষা কৰিব আৰু যেতিয়া তেওঁলোকে দেখিব যে এই মিউজিয়ামটোত আমি সেম টেম্পাৰেচাৰ সেম হিউমিডিটি সেম লাইটিং আমি ৰাখিব পাৰিম